তিনিটা গগৈ মিত্ৰতা হ'ব লাগে। মিত্ৰতাটো আমিও কৰি আছোঁ। অতুল বৰা, কেশৱ মহন্ত, প্ৰমোদ বড়ো, আমাৰ লগততো চব আছে, টংকেশ্বৰ ৰাভা, গতিকে ৰমাকান্ত দেউৰী, প্ৰদান বৰুৱা, ৰণোজ পেগু, ভুৱন পেগু, সেইটো ডাঙৰ মিত্ৰতা নহয় জানো? সেইটোৰ কথাও আপোনালোকে কওক। মই ক'লোঁ নাই, আমাৰ মিত্ৰতাটো আটাইতকৈ ডাঙৰ। বড়ো, মিচিং, ৰাভা, কলিতা, কেওট, তিৱা, কাৰ্বি, ডিমাচা, আমাৰ মিত্ৰতাটোৰ সন্মুখত বাকী মিত্ৰতা কেনেকৈ থাকিব পাৰিব? স্যাৰ, বিটিআৰত প্ৰথম শ্ৰেণীৰ নাগৰিক, দ্বিতীয় শ্ৰেণীৰ নাগৰিক আছে নেকি? এনেকৈ ভাবে নেকি? বিটিআৰত কোনো নাগৰিকে দ্বিতীয় শ্ৰেণী বুলি মনত ভাবিব নালাগে। সকলোৱে যাতে ভাবে মই প্ৰথম শ্ৰেণীৰ নাগৰিক। বিটিআৰত যোৱা 5 বছৰত আমি শান্তি আনিলোঁ। অহা 5 বছৰত আমি সমতা, বিকাশ আৰু প্ৰগতি আনিম। স্যাৰ, কংগ্ৰেছৰ শাসনকালত স্যাৰ যথেষ্ট গোষ্ঠী সংঘৰ্ষ হৈছিল। এতিয়া আহি কৈ আছে কংগ্ৰেছে যুঁজ কৰিব বুলি। কংগ্ৰেছে নিজেই ইয়াতে গোষ্ঠীগত সংঘৰ্ষ লগুৱাইছিলে, কংগ্ৰেছে সাম্প্ৰদায়িক সংঘৰ্ষ লগাইছিলে আৰু কংগ্ৰেছক সেইকাৰণে বিটিআৰৰ ৰাইজে প্ৰত্যাখ্যান কৰিছে।